নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বনকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম হিষ্ট্ৰীৰ 6 নম্বৰ পাৰ্টটো লৈছো যদি আপোনালোকে ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে চাই ল'ব পাৰিব এতিয়া বলক আজি পাৰ্টৰ কোৱেশ্যনসমূহ আলোচনা কৰো আজি পাৰ্টৰ প্ৰথম কোৱেশ্যনটো হৈছে Who was the first to celebrate the ceremony Singori Gharat Utha? Singori Gharat Utha অনুষ্ঠানটো প্ৰথমে কোনে পালন কৰিছিল? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি সুদাংফা। মনগল মৰহিত আহোম স্বৰ্গদেউ সুদাংফাক জনপ্ৰিয়ভাৱে বামুণীকৰ নামেৰে জনা গৈছিল। তো এই প্ৰশ্নটো পৰীক্ষাত আপোনালোকৰ আহিব পাৰে যে বামুণীকৰ বুলি কোনজন স্বৰ্গদেউক জনা যায় তো স্বৰ্গদেউ সুদাংফাক বামুণীকৰ বুলি জনা যায় তেওঁ 1397 চনত প্ৰথম সিংহাসনত বহিছিল আৰু তেৱে প্ৰথম সিংহৰি ঘৰত উঠা প্ৰথাটো পালন কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৰট তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল ইয়াৰ ৰাইট আনসাৰটো অপচন বি শ্ৰীনাথ বৰবৰুৱা তুংখুঙীয়া বুৰঞ্জী লিখিছিল নেক্সট প্ৰশ্নটো হৈছে Two types of fruits are specifically mentioned in Huensang's account for the honor of people of Kamrup. What are these things? Kamrupor লোকসকলৰ সন্মানৰ বাবে দুই প্ৰকাৰৰ ফলৰ কথা হিউৱেনচাঙৰ বিৱৰণত বিশেষভাৱে উল্লেখ আছে এই দুই প্ৰকাৰৰ ফল কি আছিল উত্তৰটো অপচন বি কঁঠাল আৰু নাৰিকল হিউৱেনচাঙৰ বিৱৰণত কঁঠাল আৰু নাৰিকলৰ বিষয়ে উল্লেখ আছিল পিছৰ প্ৰশ্নটো হৈছে What is the name of the Ahom king who married the Kuch princess Mongala Devi? Kuch Rajkumari Mongala Devi বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি আছিল? ৰাইট আনসাৰটো অপচন ডি প্ৰতাপ সিংহ। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই কুচ ৰাজকুমাৰী মঙ্গলা দেৱীক বিয়া কৰাইছিল। আৰু এটা কথা মনত ৰাখিব কুচ ৰজা লক্ষ্মীনাৰায়ণৰ কন্যা আছিল মঙ্গলা দেৱী। তো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে মঙ্গলা দেৱী কাৰ কন্যা আছিল? কুচ ৰজা লক্ষ্মীনাৰায়ণৰ কন্যা আছিল মঙ্গলা দেৱী ভালদৰে মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে which treaty marked the end of Mir Jumla's occupations of Gorgaon the Ahom capital কোনটো চুক্তি আহোমৰ ৰাজধানী গড়গাঁৱত মিৰ জুমলা দখলৰ সমাপ্তি চিহ্নিত কৰে ইয়াৰে শুদ্ধটো অপচন সি ঘিলাঝাৰিঘাটৰ চুক্তিয়ে কোনকলে ঘিলাঝাৰিঘাটৰ চুক্তি 1663 চনত মনত ৰাখি থব 1663 চনৰ জানুৱাৰী মাহত মুগল আৰু আহোমৰ মাজত সংঘটিত হৈছিল বা স্বাক্ষৰিত হৈছিল তো এটো ইম্পৰ্টেন্ট হয় চনটো আৰু কাৰ মাজত হৈছিল হেতু মনত ৰাখি থব আহোম আৰু মুগলৰ মাজত এই চুক্তিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্যনটো হৈছে when did the Kuch king নৰনাৰায়ণ die কুচ ৰজা নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল ইয়াৰে শুদ্ধটো অপচন বি 1584 1584 চনত কুচ ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল পিছৰ প্ৰশ্নটো হৈছে under which governor general was the treaty of Yandabu signed কোনজন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধটো অপচন সি লৰ্ড আৰ্মহাৰ্ষ্টৰ জেনেৰেলশ্বিপৰ অধীনতেই ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্যনটো হৈছে which was the বুৰঞ্জী written by ৰত্নকণ্ডলী and অৰ্জুন দাস বৈৰাগী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখন কোনখন আছিল শুদ্ধটো অপচন সি ত্ৰিপুৰা বুৰঞ্জী নাও কোৱেশ্যন নম্বৰ 9 when was the battle of Saraighat fought between the Ahom and Mughals আহোম আৰু মুগলসকলৰ মাজত কেতিয়া হৰাইঘাটৰ যুদ্ধ হৈছিল বা কেতিয়া হৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল মনগল ৰাইট আনসাৰটো অপচন ডি 1671 চনত তো 1671 চনতে হৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্যনটো হৈছে when did the পথৰুঘাট ৰিবিলিয়ন টেক প্লেস পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন ডি 1894 চনত ভালদৰে মনত ৰাখিব 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল
পিছৰ প্ৰশ্নটো হৈছে which king was known as ভগা ৰজা ভগা ৰজা বুলি কোনজন ৰজাক জনা গৈছিল ইয়াৰ শুদ্ধটো অপচন সি সুৰমফা সুৰমফা ৰজাক ভগা ৰজা বুলিও জনা গৈছিল নেক্সট কোৱেশ্চন who was the first Ahom king to adopt the Hindu title স্বৰ্গনাৰায়ণ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল ৰাইট আনসাৰটো অপচন ডি সুহুংমুং আহোম স্বৰ্গদেউ সুহুংমুঙে প্ৰথম হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আহোম স্বৰ্গদেউ সুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনাজাত আছিল তো কেতিয়াবা আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল তো এটো ইম্পৰ্টেন্ট হয় ভালদৰে মনত ৰাখি লব নেক্সট কোৱেশ্চনটো চাওক who led the first rebellion against British rule in Assam in 1828 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কাৰ নেতৃত্বত কৰা হৈছিল ইয়াৰে শুদ্ধটো অপচন সি গুমধৰ কোঁৱৰৰ নেতৃত্বত কৰা হৈছিল নেক্সট কোৱেশ্চন between the East India Company and whom was the Treaty of Yandabu signed East India Company আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধটো অপচন বি বাৰ্মাৰ ৰজা তো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন when did the ফুলগুৰি rebellion take place ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াৰে শুদ্ধটো অপচন সি 1861 চনত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো 16 নম্বৰ প্ৰশ্নটো চাওক when did the first phase of Muammar rebellion begin মুয়াম্মাৰীয় বিদ্ৰোহৰ প্ৰথম পৰ্যায়টো কেতিয়া আৰম্ভ হৈছিল অপচন সি টো হৈ শুদ্ধ 1769 চনত 1769 চনত মুয়াম্মাৰীয় বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভণি হৈছিল পিছৰ প্ৰশ্নটো হৈছে which Ahom king is also known as বামুণীকোঁৱৰ কোনজন আহোম ৰজাক বামুণীকোঁৱৰ বুলিও জনা যায় বন্ধুসকল শুদ্ধটো অপচন বি সুদাংফা আহোম ৰজা সুদাংফাক বামুণীকোঁৱৰ বুলিও জনা যায় নেক্সট প্ৰশ্নটো হৈছে when was বৰ্মন ডাইনেষ্টি established in Assam অসমত বৰ্মন ৰাজবংশৰ কেতিয়া স্থাপন হৈছিল বা অসমত বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল তো ইয়াত কেতিয়া হৈছে তো কোনে হ'ব লাগিছিল তো অসমত কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল আমাক প্ৰশ্নটোত সুধিছে ইয়াৰ ৰাইট আনসাৰটো অপচন বি পুষ্য বৰ্মন তো পুষ্য বৰ্মনে অসমত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which Ahom king created the title বৰবৰুৱা and বৰফুকন কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ প্ৰতাপসিংহ আহোম স্বৰ্গদেউ প্ৰতাপসিংহই বৰবৰুৱা আৰু বৰফুকন পদটোৰ সৃষ্টি কৰিছিল পিছৰ প্ৰশ্নটো হৈছে under whose directions was বৃন্দাবনী বস্ত্ৰ woven কাৰ নিৰ্দেশনাত বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল শুদ্ধটো অপচন এ শংকৰদেৱৰ নিৰ্দেশনাত পিছৰ প্ৰশ্নটো হৈছে when were মনিৰাম দেৱান and পিয়লি বৰুৱা hang মনিৰাম দেৱান আৰু পিয়লি বৰুৱা কেতিয়া ফাঁচি দিয়া হৈছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ 26 ফেব্ৰুৱাৰী 1858 চনত আৰু কোট ফাঁচি দিয়া হৈছিল এটো মনত ৰাখি থব যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক ফাঁচি দিয়া হৈছিল নেক্সট কোৱেশ্চন which Ahom king ended the battle of Saraighat with victory over the Mughals কোনজন আহোম ৰজাৰ ৰাজত্বত মুগলৰ বিৰুদ্ধে জয়লাভ কৰি হৰাইঘাট যুদ্ধৰ সমাপ্তি ঘটে ইয়াৰ ৰাইট আনসাৰটো অপচন বি উদয়াদিত্য সিংহ পিছৰ প্ৰশ্নটো হৈছে
Which স্বৰ্গদেউ shifted the Ahom capital from Gorgaon to Rangpur? কোনজন আহোম স্বৰ্গদেৱে তেওঁৰ আহোম ৰাজধানী গড়গাঁওক ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? শুদ্ধটো অপচন ডি ৰুদ্ৰসিংহই। বন্ধুসকল মনত ৰাখিব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁলোকৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Which Ahom king had the shortest reign of only 21 days? কোনজন আহোম ৰজাৰ শাসনকাল সকলোতকৈ কম মাত্ৰ 21 দিনৰ বাবে আছিল? ইয়াৰে শুদ্ধটো অপচন বি সমগুৰীয়া ৰজা। সমগুৰীয়া ৰজাৰ শাসনকাল মাত্ৰ 21 দিনৰ বাবে আছিল। নেক্সট প্ৰশ্নটো হৈছে During the reign of which king was the battle of Itakuli fought against the Mughals? কোনজন ৰজাৰ শাসনকালত বা কোনজন আহোম ৰজাৰ শাসনকালত মুগলৰ বিৰুদ্ধে ইটাখুলি ৰণৰ যুঁজ আৰম্ভ হৈছিল বা ইটাখুলিৰ যুদ্ধটো সংঘটিত হৈছিল? ইয়াৰে শুদ্ধটো অপচন সি গদাধৰ সিংহ। গদাধৰ সিংহৰ শাসনকালতে মুগলৰ বিৰুদ্ধে ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে In March of which year was the Treaty of Badarpur signed between Gobind Chandra and David Scott? কোন চনত মাৰ্চ মাহত গোবিন্দ চন্দ্ৰ আৰু ডেভিড স্কটৰ মাজত বন্দৰপুৰ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধটো অপচন বি 1824 চনত। নেক্সট প্ৰশ্নটো হৈছে Which was the last capital of the Ahom dynasty? আহোম ৰাজবংশৰ শেষ ৰাজধানী কোনখন? কাৰেক্ট এনসাৰটো অপচন এ যোৰহাট। আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাটত। নেক্সট কোৱেশ্চনটো হৈছে What is the name of Lasit Borphukan's father? লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? ইয়াৰে শুদ্ধটো অপচন এ মোমাই তামুলী বৰবৰুৱা। অনগল মোমাই তামুলী বৰবৰুৱা আছিল লাচিত বৰফুকনৰ দেউতাক। নেক্সট প্ৰশ্নটো হৈছে What was the name of the Mughal emperor who captured the Ahom capital Gorgaon in 1662? 1662 চনত আহোম ৰাজধানী গড়গাঁও দখল কৰা মুগল সম্ৰাটজনৰ নাম কি আছিল? ইয়াৰ ৰাইট আনসাৰটো অপচন ডি মীৰ জুমলা। তো 1662 চনত মীৰ জুমলাই আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল। বন্ধুসকল আজি পাৰ্টৰ শেষৰ প্ৰশ্নটো হৈছে Who was the central figure in the 1857 mutiny in Assam? অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? ৰাইট আনসাৰটো অপচন বি মনিৰাম দেৱান। 1857 চনৰ সিপাহী বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তিজন আছিল অসমত মনিৰাম দেৱান। বন্ধুসকল আজি পাৰ্টটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅটো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।